আৰু আমাৰ অসম প্ৰদেশ সেৱা দলৰ সহযোগিতাত আমি কেন্দ্ৰীয়ভাৱে সংবিধান দিৱস পালন কৰিছোঁ আৰু আমাৰ কাৰণে অতি আনন্দৰ কথা যে নগাঁৱৰ এই কংগ্ৰেছ ভৱনৰ বাকৰিত আমি কংগ্ৰেছ পৰিয়ালৰ সকলো সদস্য আমাৰ জিলাখনৰ চুক কোণৰ পৰা আহি আমি সমবেত হৈছোঁ আৰু সৌভাগ্যৰ কথা যে আজি আমাৰ মাজত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অসমৰ সমগ্ৰ অসমবাসীৰ আশা আকাংক্ষাত প্ৰতিফলন ঘটাবৰ কাৰণে কংগ্ৰেছ দলৰ নেতৃত্ব লৈ সতীৰ্থ সাংসদ শ্ৰী গৌৰৱ গগৈ আজি আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত ধুবুৰীৰ সাংসদ শ্ৰী ৰকিবুল হুছেইনো আছে। আমাৰ মাজত বিধায়িকা শ্ৰীমতী শিৱামণি বৰা আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাজনো মোৰ সতীৰ্থ বিষয়ববী আছে। আমাৰ গজেন্দ্ৰ উপপন্য, আমাৰ দীপ বায়ন, অশোক শৰ্মা, আমাৰ চেত্ৰী ডাঙৰীয়া, আমাৰ উদয় ভানু দাস আৰু আমাৰ নগাঁৱতো চবেই আছে। আমাৰ পল্লৱী আহিছে, সকলো আহিছে। আমি কংগ্ৰেছ পৰিয়ালৰ সকলো সদস্য ইয়াত আছো। এই ২৬ নৱেম্বৰৰ দিনটো আমি আজি সমবেত হৈছোঁ সংবিধান দিৱস হিচাপে। আমাৰ দেশখনৰ যি সংবিধান, এই সংবিধানখনক ৰক্ষা কৰিবৰ বাবে যিকোনো মূল্যৰ বিনিময়ত আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমি সকলো অংগীকাৰবদ্ধ হৈছোঁ যে দেশৰ যিখন সংবিধান, দেশ স্বাধীন হোৱাৰ পিছত আমাৰ দেশ যাতে এটা নিৰ্দিষ্ট পথেৰে সৈতে যাতে দেশখন আগুৱাই যাব পাৰে, যাতে আমাৰ দেশৰ চুকে কোণে বিভিন্ন অঞ্চলৰ বেলেগ বেলেগ ভাষা, জাতি, ধৰ্ম, জনজাতি, অজনজাতি, পাহাৰ, ভৈয়াম সকলো মানুহক প্ৰতিনিধিত্ব কৰি পেলাই সকলোৰে সমমৰ্যাদা, সকলোৰে সমবিকাশ আৰু আমাৰ এক ভৱিষ্যদৰ্শী এক পথৰ সন্ধান দিবৰ বাবে গোটেই দেশৰ বিভিন্ন অঞ্চলৰ বিভিন্ন ভাষা ভাষী, ধৰ্ম, জাতি, জনগোষ্ঠীৰ মানুহক প্ৰতিনিধিত্ব কৰি ২৯৯ জন গুণী জ্ঞানী ব্যক্তিক লগত লৈ B.R. আম্বেদকাৰৰ অধ্যক্ষতাত সংবিধানখন ৰচনা কৰিবৰ বাবে এখন সংবিধান ৰচয়িতা পৰিষদ, কনষ্টিটুৱেণ্ট এছেম্বলি গঠন কৰি দিয়া হৈছিল। এই কনষ্টিটুৱেণ্ট এছেম্বলিয়ে 1947 চনৰ পিছত তেওঁলোকে বিভিন্ন জেগাৰ বিভিন্ন মানুহৰ বিভিন্ন ধৰ্মৰ ভাষা সেইবিলাকৰ লগত সলা পৰামৰ্শ ভাৱৰ আদান প্ৰদান কৰি অৱশেষত এই সংবিধান পৰিষদে, কনষ্টিটুৱেণ্ট এছেম্বলিয়ে এই আজিৰ দিনটোত ২৬ নৱেম্বৰ 1949 চনত আনুষ্ঠানিকভাৱে আমাৰ দেশৰ সংবিধানখন গ্ৰহণ কৰে। আৰু আমাৰ দেশৰ যিখন সংবিধান গ্ৰহণ কৰিলে, এই সংবিধানখন মতেই আমাৰ দেশত গণতন্ত্ৰ স্থাপিত হ'ব। ইয়াত কোনো একনায়কত্ববাদী স্বেচ্ছাচাৰী শাসন চলিব নোৱাৰিব। এই সংবিধানখন মতেই আমাৰ দেশত কোনো ৰাজতন্ত্ৰ নাথাকিব। এই সংবিধান মতেই আমাৰ দেশত মিলিটাৰী শাসন নচলিব। এই সংবিধান মতেই আমাৰ দেশত কোনোবা পৰিয়ালৰ একচ্ছত্ৰী বা পাৰিবাৰিক শাসন নাথাকিব। এই সংবিধানে স্পষ্ট কৰি দিলে যে আমাৰ দেশত গণতন্ত্ৰ স্থাপিত হ'ব আৰু দেশৰ প্ৰত্যেকজন নাগৰিকৰে একে সমান অধিকাৰ থাকিব আৰু প্ৰত্যেকৰে একোটা ভোট থাকিব। প্ৰতি ৫ বছৰৰ মূৰে মূৰে দেশৰ জনসাধাৰণে চৰকাৰখন নিৰ্বাচিত কৰিব। অকল সেয়াই নহয়, এই সংবিধানখনে নিৰ্দিষ্ট কৰি দিলে
যে আমাৰ দেশৰ বিভিন্ন স্থানত থকা বিভিন্ন অঞ্চলত থকা বিভিন্ন ভাষা কোৱা বিভিন্ন ধৰ্মত বিশ্বাসী বিভিন্ন লোকক কোনো ক্ষেত্ৰতে কোনো সময়তে কোনেও বিভাজিত কৰিব নোৱাৰিব, ধৰ্মৰ নামত বৈষম্য কৰিব নোৱাৰিব বা কাৰোবাক ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। গতিকে এই যিটো সংবিধানৰ গোটেই বিষয়টো সেয়ে হ'ল আমাৰ পাথেয়। 299 জন গুণীজ্ঞানী ব্যক্তিৰ ভিতৰত আমাৰ অসমৰ কেইবাজনো আছিলে। সেই সময়ত অবিভক্ত অসম আছিলে। 11 জন সদস্য আমাৰ অসমৰ পৰা এই কনষ্টিটুৱেণ্ট এছেম্বলিত আছিলে। তাৰ ভিতৰত গোপীনাথ বৰদলৈ আছিলে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আছিলে, ভীমবৰ দেউৰী আছিলে, আমাৰ বেলেগ বেলেগ জনজাতীয় লোকসকল আছিলে, জে নিকলছ ৰয় আছিলে। আমাৰ অসমৰ অবিভক্ত অসমৰ 11 জন ব্যক্তি আছিলে আৰু তেওঁলোকেও এই কনষ্টিটিউশ্যনখন আমাৰ দেশৰ সংবিধান ৰচনাত বৰ ডাঙৰ ভূমিকা পালন কৰিছিল। বহুতে নাজানে যে আমাৰ সংবিধানখনত সেই সময়ৰ অসমৰ প্ৰধানমন্ত্ৰী 1950 চনলৈকে তেওঁ প্ৰধানমন্ত্ৰী আছিলে। পিছত 50 চনত যেতিয়া গণতন্ত্ৰ হ'ল তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হ'ল। এই গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমৰ প্ৰথম কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে তাক কৈছিলে যে আমাৰ দেশত আমাৰ অসমত উত্তৰ পূৰ্বাঞ্চলত যিসকল লোক আছে বেলেগ বেলেগ জাতি জনগোষ্ঠী লোক সকলোৰে সমান অধিকাৰ থাকিব আৰু বিশেষকৈ জনজাতীয় জনগোষ্ঠীয় লোকসকলৰ আশা আকাংক্ষা তেওঁলোকৰ পৰিচয় তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ নিজৰ নিজৰ দুৱান ভাষা কথা বতৰা সকলোকে সংৰক্ষণ কৰা হ'ব আৰু ষষ্ঠ অনুসূচীৰ ব্যৱস্থাটো তেওঁৰ নেতৃত্বতে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। এনেধৰণেৰে সৈতে আমাৰ আঞ্চলিক যিখিনি আমাৰ আশা আকাংক্ষা আছে এই আঞ্চলিক আশা আকাংক্ষাকো ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আমাৰ ভাৰতীয় সংবিধানত দিয়া হ'ল। লগতে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হ'ল যে প্ৰত্যেকজন নাগৰিক হিন্দুৱেই হওক মুছলমানেই হওক খ্ৰীষ্টানেই হওক বা শিখ ধৰ্মাৱলম্বী লোকেই হওক কোনেও তেওঁলোকৰ নিজৰ নিজৰ এজন ভাৰতীয় নাগৰিক হিচাপে পোৱা অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰিব। কিন্তু আপোনালোকে জানে যে ইমান দিনে এই সংবিধানখন গ্ৰহণ কৰাৰ পিছত যেতিয়ালৈকে কংগ্ৰেছৰ শাসন চলিছিলে ইমান দিনলৈকে 2014 চনলৈকে এই সংবিধানখনে ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠী বিভিন্ন মানুহক বুকুৰ মাজত সোমোৱাই আমাৰ দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি আমাৰ দেশখন আগুৱাই গৈছিল। কিন্তু 2014 চনৰ পৰা যেতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰখন ভাৰতত প্ৰতিষ্ঠিত হ'ল তেওঁলোকে লাহে লাহে প্ৰণালীগতভাৱে গণতন্ত্ৰক সেই ৰেল লাইন যিডাল আছে যিডালৰ ওপৰেদি গণতন্ত্ৰ আগবাঢ়ি যায় এখন ৰেলৰ সেই ৰেলৰ পৰা তেওঁলোকে কক্ষচ্যুত কৰিবৰ কাৰণে তেওঁলোকে কাম কৰিলে বিভিন্ন ধৰণে। স্বাধীনতাৰ আগতে তেতিয়া দুটা পক্ষই হিন্দু মুছলমানৰ ৰাজনীতি কৰিছিলে, এফালে মুছলিম লীগ আৰু এফালে হিন্দু মহাসভা RSS। এই দুয়োটা পক্ষই ভাৰতবৰ্ষখনক ধৰ্মৰ ভিত্তিত বিভাজন কৰিবৰ কাৰণে দুটা জাতিক পৰিগণিত কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিলে। কিন্তু মহাত্মা গান্ধীয়ে ক'লে সেই সময়ত দেশ স্বাধীন হোৱাৰ প্ৰাক মুহূৰ্তত যে খবৰদাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ব এই স্বাধীন ভাৰতবৰ্ষ হ'ব মানুহৰ দেশ, কোনো হিন্দু কোনো মুছলমান কোনো খ্ৰীষ্টানৰ দেশ নহয়। এইখন মানুহৰ দেশ। এজন মানুহ হিচাপে প্ৰত্যেকজন মানুহৰে মানৱ অধিকাৰ আমাৰ দেশত সুৰক্ষিত থাকিব, আমাৰ দেশ স্বাধীন হ'ব, আমাৰ দেশ আগুৱাই যাব। আৰু মহাত্মা গান্ধীৰ সেই বাণী সেই অমুক বাণীকে সৰুগত কৰি পেলাই আমাৰ দেশৰ এই কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে আমাৰ সংবিধানখন ৰচনা কৰিছিল। কিন্তু যেতিয়াৰ পৰা বিজেপি আহিলে 2014 চনৰ পিছত তেওঁলোকে লাহে লাহে আমাৰ সংবিধানখনৰ যিটো ভেটি আছে সেই ভেটিটোত তেওঁলোকে ঘূণ মেলি দিলে। ঘূণে যেতিয়া খায় কাঠত আপোনালোকে জানে খুঁটাবিলাকত যেতিয়া ঘূণে খায় ফোপোলা হৈ যায়
আমাৰ সংবিধানখনৰ পৰা তেওঁলোকে ধৰ্ম নিৰপেক্ষতা, আমাৰ সংবিধানৰ পৰা তেওঁলোকে ছ'চিয়েলিষ্ট শব্দটো যিটো আমাৰ সাধাৰণ মানুহৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ কৰিবৰ বাবে সংবিধানক সংৰক্ষিত কৰা হৈছিলে বা আমাৰ সংবিধানখনত বিভিন্ন প্ৰকাৰে দুৰ্বল কৰিবৰ বাবে পিছ দুৱাৰে দি তেওঁলোকে আক্ৰমণ কৰিছে, সংবিধানৰ অপব্যাখ্যা কৰিছে, সংবিধানৰ এই মাজত তাৰ মূল ভিত্তিটোত তেওঁলোকে এই ধৰ্মীয় বিভাজনৰ কথা কৈ বা সেই কথাৰে বীজ বাষ্প ছটিয়াই তেওঁলোকে গণতন্ত্ৰৰ ভেটি ফৰক বৰক কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু সেইকাৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এই সংবিধান দিৱসত অংগীকাৰ লৈছে। আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে সংবিধানখন যিকোনো মূল্যৰ বিনিময়ত আমি সুৰক্ষা দিব লাগিব। আমি সকলোৱে প্ৰত্যেকজনেই একোজন অতন্দ্ৰ প্ৰহৰীৰ দৰে আমি সংবিধানখন ৰক্ষা কৰিব লাগিব। আজি এই ২৬ নৱেম্বৰৰ দিনটোত সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ নেতৃত্বত আজি নগাঁৱত আমি সকলোৱে এটা শোভাযাত্ৰা কৰিলোঁ। সংবিধানখন মূৰৰ ওপৰত লৈ বুকুত লৈ আমি সকলোৱে সেই নগাঁৱৰ সেই বাকৰিৰ পৰা আমি খোজকাঢ়ি আহি আজি এই জিলা কংগ্ৰেছৰ বাকৰিত আমি উপস্থিত হৈছোঁ আৰু আমি সকলোৱে অংগীকাৰবদ্ধ হৈছোঁ। আমাৰ যিটো কথা জুবিন গাৰ্গেও কৈ গৈছে, জুবিন গাৰ্গেও দেখুৱাই গৈছে, আৰু সেইকাৰণে জুবিন গাৰ্গৰ যিটো আদৰ্শ, যিটো জুবিন গাৰ্গে আদৰ্শ দেখুৱাইছে, আমি ভাবোঁ সেইটোৱেই আমাৰ কংগ্ৰেছৰ আদৰ্শ। কাৰণ আমাক কোনেও ধৰ্মীয় বিভাজন কৰি ভাষাৰ নামত, জাতিৰ নামত, উচ্চ জাত, নিম্ন জাত, বেলেগ বেলেগ মানুহক বিভাজিত কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিধৰণে অহৰহভাৱে কাম কৰি আহিছে, বীজ বাষ্প ছটিওৱাৰ ৰাজনীতি কৰি আহিছে, সেই ৰাজনীতিক আমি পৰাভূত কৰিবই লাগিব ভাৰতবৰ্ষৰ স্বাৰ্থত, আমাৰ সংবিধানখন ৰক্ষা কৰাৰ স্বাৰ্থত। আৰু সেইকাৰণে আজি আমি সকলো সমবেত হৈছোঁ। আমি অংগীকাৰবদ্ধ হ'ব খুজিছোঁ যাতে আমি সকলোৱে প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে, আমাৰ কংগ্ৰেছ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই আমি কংগ্ৰেছৰ এই পতাকাখন আমি খামুচ মাৰি ধৰি পেলাই আমি আগুৱাই যাব লাগিব আৰু সংবিধানখনক সদায় ৰক্ষা কৰি যাব লাগিব। এয়াই হ'ল আমাৰ সংগ্ৰামৰ মূল মন্ত্ৰ। গতিকে মই আপোনালোকক সকলোৰে হৈ পেলাই, কংগ্ৰেছ পৰিয়ালৰ আমাৰ প্ৰতিজন সদস্যৰ হৈ পেলাই আপোনালোকৰ প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে একোজন সৈনিক হিচাপে আহি পেলাই এই সংবিধান ৰক্ষাৰ এই যিটো সংগ্ৰাম, এই সংগ্ৰামত আপোনালোক প্ৰত্যেকজনেই একোজন সৈনিক হৈ আমি সকলোৱে পৰস্পৰৰ একোজন সহযোদ্ধা হৈ আমি আগবাঢ়ি যাম। আৰু আমি নিশ্চয় অহা ২০২৬ৰ যিটো বিধানসভাৰ নিৰ্বাচন হ'ব, এই বিধানসভাৰ নিৰ্বাচনত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমাৰ লগত মনে মিলা, আমাৰ লগত একেলগে কাম কৰিব পৰা বিভিন্ন ধৰণৰ আঞ্চলিক বা অন্যান্য ৰাজনৈতিক শক্তিৰ লগত আমি একত্ৰিত হৈ আমি এটা যৌথ সংগ্ৰামত আমি জঁপিয়াই পৰিব খুজিছোঁ, যাতে ২০২৬ত বিধানসভা নিৰ্বাচনৰ পিছত আমাৰ দেশৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ, আটাইতকৈ অপশাসন দিয়া হিন্দু মুছলমানৰ কথা কৈ পেলাই বীজ বাষ্প ছটিয়াই এখন ধোঁৱাৰ বেৰ তৈয়াৰ কৰি ধোঁৱাৰ বেৰৰ অন্তৰালত থাকি হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়াল, নিজৰ মানুহ, ভাতঘৰৰ মানুহ, আম্বানী এইবিলাকৰ সম্পদ বৃদ্ধি কৰিবৰ বাবে গোটেই অসমখন তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰে সৈতে পৰিচালিত কৰিবৰ দৰে এক ধৰণৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কাম কৰিছে তাক আমি উৎখাত কৰিবই লাগিব। আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনত আমি সকলোৱে মিলি পেলাই আমি এই সংগ্ৰামত অৱতীৰ্ণ হৈ প্ৰত্যেকজন অসমবাসীক বিশ্বাসত লৈ, প্ৰত্যেকজন অসমবাসীৰ আস্থা আদায় কৰি আমি যাতে যুদ্ধত অৱতীৰ্ণ হওঁ আৰু যুদ্ধত যাতে আমি জয়ী হওঁ। আৰু ২০২৬ৰ নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ এই অপশাসন, এই দুৰ্নীতিপৰায়ণ চৰকাৰখনক উৎখাত কৰি আমি দিছপুৰত কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ গঠন কৰিবৰ বাবে আমি যাতে সকলো সংঘবদ্ধ হওঁ, তাৰ বাবে আমি সকলোকে আহ্বান জনাই
মই আপোনালোককো আহ্বান জনাই মই আমাৰ সভাপতিকো ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিছোঁ। বহুত বহুত ধন্যবাদ আমাৰ